নমস্কাৰ অসমবাসী ৰাইজ তথা বৰডুমচাবাসী ৰাইজ আৰু কঁঠালগুৰিবাসী ৰাইজ সৰ্বপ্ৰথমে বৰডুমচা লাইফৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ যাচিছোঁ মাঘ বিহুৰ ওলগ। আজি আমি উপস্থিত হৈছোহি কঁঠালগুৰি গাঁৱত যি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিৰ উদ্যোগত সমূহ কঁঠালগুৰিৰ যুৱ সংঘৰ তথা স্থানীয় ৰাইজৰ উদ্যোগত আয়োজন কৰা ভোগালীৰ এনিশা নামৰ এই বিশাল অনুষ্ঠানটোত আৰু এই বিশাল অনুষ্ঠানটোত এটা হিমজেন চেঁচা বতৰকো নেওচি ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে ককা আইতা খুৰা খুৰী দাদা বাইদেউ লগতে বন্ধুবৰ্গ ভাইটি ভণ্টি তথা বিহুপ্ৰেমী ৰাইজ। আমি সকলোৰে লগত আজি গীত মাত নৃত্যৰ কথাৰে এটি ধুনীয়া অনুষ্ঠান উপভোগ কৰিম। ইতিমধ্যে আমি চৌপাশ এটা ড্ৰোন শ্বটৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। ইতিমধ্যে বৰডুমচা লাইফৰ দৰ্শকসকলেও দেখুৱাই আছে এটা ধুনীয়া চৌপাশ য'ত নেকি ইতিমধ্যে যথেষ্ট লোকাৰণ্য হৈ পৰিছে অনুষ্ঠানটো। আমি যি কি নহওক পোনপটীয়াভাৱে যাব বিচাৰিছোঁ। এইফালে খুব ধুনীয়াকৈ আমাৰ ককাইদেউসকল আছে, পৰম্পৰাগত সাজেৰে বহি আছে। যি কি নহওক আমি আমাৰ এজন ককাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ। অকণমান উঠি দিব। হয়, ইমান ধুনীয়া এটা অনুষ্ঠান, যিটো সময়ত হয়তো ধুনীয়া অনুষ্ঠান, তাৰোপৰি এটা খুব চেঁচা বতৰ। এই চেঁচা বতৰত হয়তো বিচনাত শুই থাকিব পাৰিলে হয় কাপোৰ ৰুম লৈ। তথাপিও আজি এই অনুষ্ঠানটোত আপুনি আহিছে, আচলতে কি ক'ব বিচাৰিব? হয়, আজি এই অনুষ্ঠানটোত উপস্থিত থাকি খুব ভাল লাগিছে। যি ভোগালীৰ এনিশা, আচলতে ভোগালী বুলি ক'লেই অসমীয়াৰ এটা আৱেগ জড়িত হৈ থকা এটা শব্দ। গতিকে এই ভোগালী এনিশাত উপস্থিত হোৱা সকলোলৈকে আমি এই পবিত্ৰ মঞ্চৰ পৰা সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ সকলোলৈকে আমি আন্তৰিক শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ মাজতে আমি দেখিছোঁ আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ৰাহুল চেত্ৰী ডাঙৰীয়া আছে। আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। ককাইদেউ, মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু আজিৰ পেঙেৰি বৰডুমচা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আয়োজন কৰা ভোগালীৰ এনিশা অনুষ্ঠানৰ পৰা আমি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী শ্ৰদ্ধাৰ জ্যেষ্ঠসকলক, আই মাতৃসকলক তথা সমূহ পৰিয়ালবৰ্গৰ ছাত্ৰ মুক্তি হৈ আমি ভোগালীৰ শুভকামনা যাচিছোঁ। আশা কৰোঁ প্ৰতিগৰাকী মানুহ এক স্বাভিমানীৰে যাতে জীয়াই থাকিব পাৰে। এই অনুষ্ঠানটোক লৈ কি ক'ব বিচাৰিব? নাই, অনুষ্ঠানক লৈতো আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, বিশেষকৈ আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিগৰাকী সদস্যলৈ। আৰু আমি দেখিছোঁ আমাৰ জিলা সমিতিৰ বিশেষকৈ ডিমন মৰাণ, ৰিপু মৰাণ তেখেতসকলে ইয়াত একেবাৰে উথল পথভাৱে জড়িত হৈ আছে। তাৰপাছত আমি দেখিছোঁ অন্যান্য আমাৰ যি আঞ্চলিক সমিতি আছে, ডুমডুমাৰ কিছুমান সতীৰ্থসকল ইয়াত আহিছে, মাৰ্ঘেৰিটাৰ পৰা নিপনসকল আহিছে। গতিকে এইটোৱে আমি বিচাৰোঁ, আমি যে যি সময়ত পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ গোটেই কৃষ্টি সংস্কৃতিৰ ওপৰত ৰাগ কৰি পেলাইছে, যি সময়ত মানুহবোৰে আধুনিকতাৰ পিছফাল দৌৰিব ধৰিছে, সেই সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উঠি অহা যুৱক যুৱতীসকলে কেনেকৈ আমাৰ ৰীতি নিয়ম পৰম্পৰাবোৰ ধৰি থ'ব পাৰোঁ, তাৰ কাৰণে যি চেষ্টা আৰু প্ৰচেষ্টা কৰিছে, তাক আমি কেন্দ্ৰীয় সমিতিৰ অত্যন্ত গৌৰৱময় অনুভৱ কৰিছোঁ। আৰু একে সময়তে আমি তেখেতসকলক শুভেচ্ছা আৰু শুভকামনা যাচিছোঁ, যাতে এনেধৰণৰ অনুষ্ঠানবোৰ তেখেতসকলে অনাগত দিনত ইয়াতে নহয়, বিভিন্ন মজিয়াত লৈ, বিভিন্ন গাঁও অঞ্চলত লৈ তেওঁলোকে যাতে কৰি থাকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ মাজতে আমাৰ যিহেতু কবিতা আবৃত্তি কৰা মানুহ, মই অকণমান আমাৰ মোহন ছাৰ আছে, আমি মোহন ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিহেতু অনুষ্ঠানটোত যথেষ্ট বাৰ্তালাপ হৈ আছে, এটি যদি কবিতা আমি এই মাঘৰ বিহুৰ ক্ষণত যদি পাওঁ খুব ভাল লাগিব ছাৰ। সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। মোক এটি হঠাতে কবিতা গাবলৈ কৈছে, মই গাই দিছোঁ। মোৰ কবিতাটোৰ নাম কবিৰ নাই কোনো আপোন পৰ, কবিয়ে সকলোতে সাজি ল'ব পাৰে একোখনি আপোন ঘৰ। মোৰ হৃদয়ৰ পৰা আপোনাৰ হৃদয়লৈ কবিয়ে গঢ়ি দিব পাৰে একোডাল সমন্বয় সাকু। সেয়েহে দকুল টকা বানৰ দৰে উপচি থাকে কবিৰ সুকোমল বুকু। ধন্যবাদ। ৱাও, ইমান ধুনীয়া এটা কবিতা, এটা বিগ হাত চাপৰি লাগে। ধন্যবাদ, খুব ধুনীয়াকৈ ছাৰ, ভাল লাগিলে। এটা ওমজেন চেঁচা মানে গাত লাগি আছিল, এইটো গৰম হৈ আহিল। যি কি নহওক, আমাৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী, তেখেতৰ ঘৰত এটা গুণগুণ নামেৰে এটা খুব ধুনীয়াকৈ ষ্টুডিঅ' সাজি তুলিছে। আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আহকচোন ককাইদেউ, ইমান দিনে ষ্টুডিঅ'ত দি আছে খুব ধুনীয়া ধুনীয়া গীত, আমিও শুনিবলৈ পাই আছোঁ। আচলতে এই অনুষ্ঠানটোৰ মাজত আমাৰ যিসকল দৰ্শকবৃন্দ আছে, তেখেতলোককো এটি চমুকৈ গীতৰ কলি এশাৰীমান কিবা এটা গাই পেলাইছোঁ দেই। কি গাম তাকে গম পোৱা নাই এতিয়া। এটা সময়তো বিহু ফালি দিছিলোঁ, সঁচা কথা দেই। ছোৱালী নচাইছিলোঁ এটা সময়ত। যিয়েই নহওক,
কিবাকে গাইছোঁ আৰু জানো আঘোণৰে হুৱনি সোণালী ঐ ধাননি দাৱনীৰে হুৱনি হাতনো কাচিখনি বাকীখিনি অকণমান পাহৰিছোঁ আৰু অলপ বয়সো হ'লচোন ন যিয়ে নহওক কিবা এটা গাই দিলোঁ এয়াৰ চচ দেই ৰাইজ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ যি কি নহওক কণমানি হ'লেও এফাকে আমাক গীত গুণগুণাই আমাক শুনালে আমি বৰডুমচা লাইফক পোনপটীয়াভাৱে আমি দেখুৱাই আছোঁ তাৰ মাজতে আমাৰ মাজত উপস্থিত আছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা বিদায় লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদকৰ দ্বাৰা দায়িত্ব আমাৰ লোৱা বজ্ৰকণ্ঠ উমানন্দ মুদৈ ডাঙৰীয়া আছে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ এটা শুভ ক্ষণ যি ভোগালীৰ এনিশা গীত মাত নৃত্য কবিতাৰ এটা অনুষ্ঠান আচলতে এই অনুষ্ঠানটোৰ পৰা আপোনাৰ অকণমান প্ৰতিক্ৰিয়া আমি যোৱা বছৰো লগ পাইছোঁ এনেকুৱা এটা অনুষ্ঠানতে আছিলে আমাৰ ৱাথৈত আমাৰ অধিৱেশন হৈছিলে আমি ধুনীয়াকৈ ভোগালী উদযাপন কৰিছিলোঁ আৰু ইয়াতে এইবাৰ বৰডুমচা পেঙেৰি আঞ্চলিক সমিতিয়ে উদযাপন কৰিছে তো ভাল লগা কথা আমাৰ ল'ৰাকেইটাই অসমীয়াৰ তিনিটি বাপুতি সাহোন হৃদয়ৰ হিয়াৰ আমঠু ভোগালী বিহু তেওঁলোকে খুব এই ধৰণে উদযাপনৰ কাৰণে দিহা কৰিছে তাতোতকৈ ভাল লগা কথা অঞ্চলটোৰ যিসকল গণ্যমান্য ব্যক্তি আপোনালোকে জানে অলপতে মোহন মৰাণ ছাৰ আমাৰ কাৰণে এই অঞ্চলটোৰ কাৰণে তো সাহিত্য সভাৰ লগত জড়িত তেখেত ইয়াতে কবিতা পাঠ কৰিছে শিৱেনকাই বিহুৰ এটা কলি তেওঁ সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ পৰিছে বহুত দিন ধৰি এতিয়া তোমাৰ গুণগুণ ষ্টুডিঅ' চলাই আছে আমাৰ দেৱজিৎ ককাই মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্বত আছে যথেষ্ট সংখ্যক ইয়াতে আপোনালোকে জানে গুৰি বঠা ধৰিছে মণ্টু ছাৰ অলপতে সম্বৰ্ধনা জ্ঞাপন কৰিছে উদযাপন সমিতিৰ সম্পাদক সভাপতি আছে আমাৰ মানিক বৰপাত্ৰ গোহাঁই ককাইদেউ ধজেনকাই যথেষ্ট সংখ্যক লোক বিশেষভাৱে আমাৰ ৰাহুল চেত্ৰী কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছে বিজয়হঁত আহিছে তো এটা ভাল এটা পৰিৱেশ এটা বৰডুমচা পেঙেৰিৰ পৰা বাৰ্তা আপোনালোকৰ বৰডুমচা লাইফৰ বুকুৰেদি যাব বুলি ভাবিছোঁ আৰু ইয়াতে যথেষ্ট সংখ্যক লোকৰ পৰা কথা বতৰাবিলাক ইয়াৰ পৰা গীতবিলাক মাতবিলাক নাচবিলাক ইয়াৰ পৰা কবিতাবিলাক মণ্টু মৰাণ আছে পিছপিনে আমাৰ সতীৰ্থ বুলি ক'ব পাৰি মানে বিশেষকৈ পঢ়াৰ ক্ষেত্ৰত আমি একেলগৰে ক'ব পাৰি তো তেওঁলোকৰ পৰা আপোনালোকে কবিতা পাব ইয়াতে যথেষ্টকেইখন চিনাকি মুখৰ শিল্পী ইয়াতে আহিছে তেওঁলোকে গীত পৰিৱেশন কৰিব আমি ভাবোঁ যে বৰডুমচা লাইফে বৰডুমচাৰ পৰা এটা ভাল বাতাবৰণ এটা সাংস্কৃতিক ক্ষেত্ৰৰ ভাল এটা পৰিৱেশ অসমবাসীলৈকে এটা দৃশ্যমান এটা পৰিৱেশৰে দি পঠাব পাৰিব বা অসমবাসীয়ে চাব পৰাকৈ পঠিয়াব পাৰিব মই এইখিনিকে তাৎক্ষণিক এটা প্ৰতিক্ৰিয়া ধন্যবাদ থাকিল আচলতে বিগত বৰ্ষত কৰি আহিলে যিটো নেকি থাকি গ'ল মানে আমি দেখি আহিছোঁ ইমান দিনে বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰা দেখিছোঁ হয়তো ক'ৰবাত কেতিয়াবা আপোনাৰ গোটেই চাৰিটা দুটা ঠেং দুটা ভৰি দাঙি লৈ দুখন হাত টানি লৈ আপোনাক ক'ৰবাত চুচুৰাইও লৈ গৈছে আমি আজিলৈকে শুনা নাই মানে গীত গোৱা বা কবিতা আবৃত্তি কৰা আমি আজি তেনেকুৱাকৈ কিবা অনন্য হিচাপে এটা ল'ব পাৰোঁ নেকি এটা কবিতা সেইবিলাকতো আমাৰ চৰ্চাত থাকেই কাৰণ আমি স্কুলিং টাইম ইয়াতে দুজনকৈ গুৰু আছে আমাক পঢ়োৱা লুম্বিনী ফুকন ছাৰ মণ্টু বৰুৱা ছাৰহঁত তেওঁলোকেতো আমাক পাইছেই ক্লাছত বা বাৰ্ষিক ক্ৰীড়া সপ্তাহত কবিতা আবৃত্তি প্ৰতিযোগিতাততো আমাৰ কবিতা আবৃত্তি থাকেই সেইটো হৈছে কলেজলৈকে চৰ্চা চলি থকা কাৰণ এতিয়া আমি সেই সময় কথাখিনি বেলেগ আছিলে এটা বিদ্যায়তনিক এটা মাধ্যমৰ মাজত আছিলোঁ আৰু তেতিয়া বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ কথাখিনি আছিলে তাত এই ধৰণৰ অংশগ্ৰহণটো আমাৰ জৰুৰী আছিলে সেইখিনি কৰিছিলোঁ তো এইখিনি এনেকুৱাও কিবা এটা শুনিব পাৰে আমাৰ পুৰণা কবিতাবিলাক আমি শুনাব পাৰোঁ নিশ্চয় নিশ্চয় আমি এটা এফাকি যদি শুনিবলৈ পাওঁ খুব ভাল লাগিব এটা এটি কলি এটা মাতিব পৰা অৱস্থাত নাই মনত পেলাব লাগিব বিশেষকৈ অকণে আনে অমিতা আমি নাই আনে আম পকা পকা ফলবোৰ পেট ভৰাই খাম ই নাই বোলে ইটাত উঠি ইদৰ্জন চাম এই ধৰণৰ কবিতাবিলাক একদম প্ৰথম শ্ৰেণীৰ পৰা পঢ়িছ নাই বুলি ক'লে মুখত আহে আৰু এইবিলাকে আবৃত্তি আকাৰে কৰিব পাৰোঁ আৰু এনেকুৱাই আৰু কথাখিনি নিশ্চয় ধন্যবাদ থাকিল অকণে আনে অমিতা আমি নাই আনে আম ধন্যবাদ থাকিল আচলতে আকৌ আমি আপোনাৰ লগত কথা পাতিম যি কি নহওক আমাৰ কাষতে আমাৰ স্বপ্নালী সোণোৱাল বাইদেউ আছে খুব ধুনীয়াকৈ এটা কণমানি লৈ আছে আপোনাৰে সন্তান হয় মোৰে সন্তান
ধন্যবাদ জনাইছোঁ আজি ছাত্ৰমূৰ্তি সংগ্ৰাম সমিতিয়ে ইমান সুন্দৰ এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে আৰু আমি বৰডুমচা পেঙেৰি কঁঠালগুৰি অঞ্চল এটি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনৰ ঠাই আৰু এই ঠাই আমাৰ আৱেগ এই ঠাই এৰি ক'তো থাকিব নোৱাৰোঁ আচলতে মাঘ বিহু বুলি ক'লে ৰঙালী বিহু বুলি ক'লে যিকোনো অনুষ্ঠানত মই প্ৰায় এই ঠাইতে থাকোঁহি গতিকে আজি এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকি খুবেই সুখী হৈছোঁ ভাল লাগিছে সকলোলৈকে ভোগালী বিহুৰ অশেষ মৰম আৰু শুভেচ্ছা জনালোঁ আচলতে গীতিকাৰ মুখত বেছি বাৰ্তালাপ শুনিলে ভাল নালাগে সেইকাৰণে আমি এটি গীতৰ কলি শুনিব বিচাৰিছোঁ এটি বিহুৰ যোজনা গাইছোঁ হে দলনিৰ পথাৰত থেকেছি ঐ জাকৈ বাই থাকোঁতে ঐ শুনিলো পেপাৰে মাত ঐ সাঁচতিৰ তামোলখন ঐ মুখতে ভৰাই লৈ ঐ ধপলিয়াই আহিলো কাকোৱে নিদিলো মাত বা এই সুৰটো আমি যদি দি পাওঁ কি হ'ব বা যি কি নহওক খুব ভাল লাগিলে সুৰটোতো দিলে আচলতে অলপ যদি হাত চাপৰিৰে যদি দিব পৰাকৈ এটি গীত তেলি পতিয়া চিৰা খুৱাইছিলা ঐ মনত লগাইছিলা ৰঙে মোৰে মৰমৰ চেনাইতি দেখিলে কেলৈ নামাতা মোৰ কাষলৈ কেলৈ নোচোৱা দেখিলে কেলৈ নামাতা মোৰ চকুলৈ কেলৈ নোচোৱা নামাতা নোচোৱা কিহতনো উঠিছে খং ৱাও ধন্যবাদ খুব ধুনীয়াকৈ আচলতে আমাক গীতটো যে শুনালে ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই কাষতেই খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানসমূহ চাই আছে আৰু ধুনীয়াকৈ হাত চাপৰি মাৰি আছে আমি আইতা ককা খুৰা খুৰী সকলো আছে আৰু কাষতে একোটা জুইও জ্বলাই লৈছে দেই যি কি নহওক আমি অকণমান যাব বিচাৰিছোঁ খুৰী নমস্কাৰ আৰু কি বুলি কয় আজি ইমান ধুনীয়াকৈ এটা অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে ওলাই আহিছে খুব ভাল লাগিছে কি ক'ব বিচাৰিব সকলোলৈ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা যি কি নহওক আমি প্ৰথমে আপোনালোকৰ পৰা এটি গীত অকণমান কয় এনেকৈ ওচৰত মাইকৰ হেৰিটো দিলে আমাৰ নেভাছ ফিল কৰোঁ তথাপিতো আমি অলপ দূৰত থৈ দিছোঁ আপোনালোকে গাই দিয়ক ৰাতি মজিয়া মৰমী যামে তোৰে ঘৰলৈ হাৰেনো পাই থাকিবি তই ধুনীয়া খুব ধুনীয়াকৈ যিসকল বহুতে গালে অলপ ধেমালি কৰিছোঁ বেয়া নাপাব দেই যি কি নহওক যিহেতু ভোগালীৰ এনিশাত বাৰ্তালাপ নৃত্য গীত সকলো আছে সেইকাৰণে আমি অকণমান ধেমালি কৰিছোঁ এগৰাকী আমাৰ আইতা আছে কাষতে আইতা নমস্কাৰ ইমান ধুনীয়া চেঁচা তাৰ মাজতে আমি লৈ আছোঁ এয়া উমাল মৰম লগা কিছুমান কথা বাৰ্তা হয় নাই আইতা আগতে আপোনালোকে বিহু গীত গাইছিলে নাই গাইছিলোঁ এনেই গছৰ তলত বিহু মাৰিছিলোঁ আমি গোঁসাই ঘৰ পন্দুলিত বিহু মাৰিছিলোঁ এই ৰাতি বিহুত যে গাইছিলে এতিয়া এপাকিমান গাই চাওকচোন আমি দৰ্শকসকলকো শুনাই চাওঁ কেনেকুৱা লাগে মই প্ৰথমে গাম আৰু আমাৰ মৰাণৰ বিহু আমি গোঁসাই বিহু খুজি আনো আৰু গোঁসাই ঘৰত সামনি মৰা বিহু উৰুৱাৰ দিনা বিহু এফাকি গাওঁ ঠিক আছে হেই হাঁচতীয়া
চতীয়ত আমি বিহু মাৰো দুবৰি নজগেতত সেই বিহু যায় বগুলি বিহু কেনে কৰি ৰাখিম না সেই পোলাকৈ পুতুকি বগাকৈ কেছ বহাগৰ বিহুটি আজিয়ে যদিও দুৱনিত মৰম আশা গজে আঁতৰি সদায়নো পৰি থাকে মনত সদায় মনত পৰি থাকে মনত বা আইতা আগতে খুব প্ৰেমিক আছিলে দেই মই বিহু খুব মাৰিছিলোঁ এতিয়াও মাৰোঁ মই এনেকৈ সুবিধা পালে তাই নাতিনাৰ লগত বিহু মাৰিয়ে থাকোঁ আৰু মানে প্ৰেমিক নহয় একদম হেভি বিহু অতি হয়নে যি কি নহওক আইতা খুব ভাল লাগিল এই হিম যেন চেঁচা বতৰটো আইতাই হয়তো মই আগতেও কৈছোঁ যে কি কাপোৰ মাজত সোমাই লৈ বিচনাত শুই থাকিব পৰা এটা বতৰ সেই বতৰক নেওচি আইতাই খুব ধুনীয়াকৈ ওলাই আহি এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াইছে আচলতে আমি পুনৰ এইফালে যাব বিচাৰিছোঁ এইফালেও আমাৰ খুব ধুনীয়াকৈ আমাৰ খৰিহঁত আছে কেনেকুৱা লাগিছে অনুষ্ঠানটো আজি লাগিছে আমাৰ বহুত ভাল লাগিছে মোৰ নিজৰ ঘৰ চাবুৱা জন্ম ঘৰ মই ইয়ালৈ বিয়া পাতিছোঁ এই গাঁওখন কেনেকুৱা লাগিছে আপুনি চাবুৱাত আছিলে আৰু এতিয়া বৰ্তমান কঁঠালগুৰিত নহয় জানো কঁঠালগুৰি গাঁওখন কেনেকুৱা লাগিছে খুব ভাল লাগিছে বহুত ভাল লাগিছে ইয়াতে খাই বৈ মৰিব লাগিব বেয়া কাল হ'লে ক'ত হ'ব আগতে গীত চিত গাইছিলে নাই মই বৰ বেছিকৈ নেগাওঁ নাচি ভাল পায় নাচি ভাল পাওঁ নিশ্চয় আমি আইতাৰ নৃত্য আমি পাছত চাম যি কি নহওক আমি অকণমান পুনৰ জুইকুৰাৰ কাষত যিহেতু এটা হিট লৈ আছে আমাৰ ককাইদেউসকলে আমি তেখেতলোকৰ ওচৰলৈ পুনৰ যাব বিচাৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ আমাৰ ধৰ্মৰাজ আছে ধৰ্মৰাজ অকণমান মাজলৈ লৈ আহিছোঁ আমি কিমান আসনত বহি থাকিব আচলতে এওঁ মোৰ আমি একেই সহপাৰ্থী আছিলোঁ আচলতে অনুষ্ঠানটো কেনেকুৱা লাগিছে পোনপ্ৰথমে সমূহ কঁঠালগুৰিবাসী ৰাইজলৈ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা আৰু লগতে যি ভোগালী বিহুৰ ওলগ জনালোঁ আৰু আজিৰ এই যি অনুষ্ঠান একেবাৰে মনমোহা বহুত ভাল লাগিছে যোৱা বছৰো আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে একেধৰণৰ অনুষ্ঠান পতা হৈছিলে এই বছৰো পাতিছোঁ বহুত ভাল লাগিছে বিশেষকৈ এই যি অনুষ্ঠান হৈ আছে এই অনুষ্ঠান কৰিবলৈ যি আগ্ৰহ দেখুওৱা ডিমন মুদৈক মই বিশেষ ধন্যবাদ দিব বিচাৰিছোঁ তেখেতৰ চেষ্টাতে এই যি বিহুৰ যি এনিশা প্ৰগ্ৰামটো হৈছে আৰু লগতে এই অঞ্চলৰ সকলো যুৱক যুৱতী যিসকলে এই প্ৰগ্ৰামটো সাফল্যমণ্ডিত কৰিবলৈ তেখেতলোকে সহায় কৰিছে তেখেতলোকক আমি ধন্যবাদ দিব বিচাৰিছোঁ সঁচাকৈয়ে এটা কথা কিন্তু ঠিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈয়ে এটা কথা কিন্তু ঠিক আয়োজক সমিতিয়ে যিধৰণে কষ্ট কৰিছে আৰু কষ্ট কৰি ইমান এটা বিশাল লোকাৰণ্য হৈ থকা এটা অনুষ্ঠান আমাক দিছে গতিকে আয়োজক সমিতিৰ কাৰণে এটা বিশাল চিঞৰ মই বিচাৰিছোঁ এটা হাত চাপৰি ধন্যবাদ আমি পুনৰ যাব বিচাৰিছোঁ এটি নৃত্যৰ মাজলৈ কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ এটি খুব ধুনীয়া কণ মইনাসকলে এটি নৃত্য দল সাজি তুলিছে তেওঁলোকে আমি দলটোক আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বিহু গাম ঢোলৰে মাৰি ঘূৰাই গোবিন্দাই ৰাম হে
প্ৰৰিণা মৰাণৰ এয়া সংগীতবৃন্দ আৰু পৰিচালক হিচাপে আমাৰ স্বপ্নালী সোণোৱাল আছে আমি আটাইকেইগৰাকী যিটো নৃত্য তেখেতলোকে আমাক দেখুৱাব আমি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ Hello. Bye.
দেখিছে কণ কণ মাইনাসকল ওলাই আহিছে আচলতে কঁঠালগুৰি যি কৃষ্টি সাধনা কেন্দ্ৰ আছে এই কৃষ্টি সাধনা কেন্দ্ৰতে তেখেতলোকে আটাইকেইগৰাকীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু আমি বৰডুমচা লাইফৰ আগত আজি যিটো ভোগালীৰ এনিশা অনুষ্ঠান এই অনুষ্ঠানটোত আটাইকেইগৰাকীয়ে পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ কৃষ্টি সাধনা কেন্দ্ৰৰ আটাইকেইগৰাকী কণমানিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আটাইকেইগৰাকীয়ে খুব ধুনীয়াকৈ আমাৰ আগত নৃত্য পৰিৱেশন কৰি দেখুৱালে এইবাৰ আমি আচলতে যাব বিচাৰিছোঁ যিটো স্থানত উপস্থিত আছোঁ কঁঠালগুৰি আচলতে কঁঠালগুৰিৰ ইতিবৃত্তৰ কিছু মই কথা লৈ যাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে মৰাণ অসম মৰাণ সভাৰ বিষয়ববীয়া দজেন গোহাঁই ডাঙৰীয়া আমি তেখেতৰ ওচৰলৈ যাওঁ ককাইদেউ অকণমান মাজলৈ যাব বিচাৰিছোঁ আহক আচলতে এটা ইমান ধুনীয়া অনুষ্ঠান কঁঠালগুৰিত আয়োজন কৰিছে আচলতে এই কঁঠালগুৰি গাঁওখনৰ অকণমান যদি ইতিবৃত্ত আমাৰ বৰডুমচা লাইফৰ দৰ্শকসকলক বা আজি এই ভোগালীৰ এনিশা অনুষ্ঠানটোত যদি অনুকিয়াই দিয়ে আমি খুব ভাল পাম কঁঠালগুৰি নামকৰণৰ সন্দৰ্ভত বয়োজ্যেষ্ঠসকলে কৈ অহা কথা অনুসৰি আমি লিখিত আকাৰে ক'তো নিৰ্দিষ্টকৈ পোৱা নাই তথাপিও আমি জানিব পৰা মতে কঁঠালগুৰি নাম কিয় হ'ল কেনেকৈ হ'ল এই সম্পৰ্কে যেতিয়া বয়োজ্যেষ্ঠ লোকসকলৰ পৰা আমি জানিব চেষ্টা কৰিছিলোঁ আদিম সময়তে অৰ্থাৎ যিটো সময়ত ইয়ালৈ গাঁও খুলিবলৈ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ঢাপলি মেলিছিল ইয়াত বৃহৎ বৃহৎ আকাৰৰ কঁঠাল গছ আছিল বুলি জানিব পৰা যায় বহু ডাঙৰ ডাঙৰ আকৃতিৰ কঁঠাল গছ থকাৰ বাবেই কঁঠালগুৰি নাম হ'ল বুলি বয়োজ্যেষ্ঠসকলৰ মুখত এটা কিংবদন্তি চলি আহিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ককাইদেউ আচলতে বহুতে জানিব বিচাৰে নহয় জানো চমুকৈ আচলতে এই বিষয়ক লৈ একেলগে জনালে আচলতে কঁঠালগুৰিৰ সম্পৰ্কত জানিবলৈ বহুতো আলোচনী আছে লেখাও আছে নহয় জানো ইতিবৃত্তৰ সম্পৰ্কত নিশ্চয় আছে যি কি নহওক ধন্যবাদ ককাইদেউ আমি এইবাৰ যাব বিচাৰিছোঁ আচলতে কঁঠালগুৰি গাঁৱৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত MA কৰি আছে আমি তাইৰ পৰা অকণমান জানিব বিচাৰিম আচলতে কঁঠালগুৰি গাঁওখনৰ শৈক্ষিক দিশটোৰ কথা আৰু আজি যে এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা গৈ গৈ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এখন উচ্চ শিক্ষা অনুষ্ঠানত গৈ আছে নহয় জানো আচলতে যিসকল আমাৰ উঠি অহা প্ৰজন্ম সকলোৱে ভাবে যে কি গুৱাহাটীত গৈ কেনেকৈ পঢ়িম ইমান মহানগৰত কেনেকৈ নিজকে এডজাষ্ট কৰিম আচলতে এই দিশবোৰ কিমান সহজ বা এই দিশবোৰ কেনেকৈ আচলতে ভয়বোৰ আঁতৰাব পাৰি আমাৰ উঠি অহা প্ৰজন্মসকলে বা কঁঠালগুৰি যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেখেতলোকক লৈ এটা অকণমান প্ৰেৰণামূলক বক্তব্য সকলোলৈকে নমস্কাৰ আৰু ভোগালী বিহুক আন্তৰিক শুভেচ্ছা থাকিল মোৰ নিজৰ এক্সপিৰিয়েঞ্চ মতে কৈছোঁ আছামিছত মই আৰু ইমান ভালো নহয় মানে পিয়ৰ আছামিজ ক'বলৈ ইমান ভালকৈ নাজানো গতিকে মই যিটো বাৰু তেনেকৈ ক'ম আৰু ফাৰ্ষ্ট মই ডিগ্ৰী পাছ কৰি ভাবিছিলোঁ এনেকুৱা কি কৰিম তেতিয়া মোৰ একো আইডিয়া নাছিল তাৰপিছত ছিনিয়ৰ বাহঁতে আছে সিহঁতক সুধোঁ কিছুমান কথাবিলাক সিহঁতৰ পৰা অলপ জানিব পাৰোঁ বহুতখিনি শিকিছোঁ সিহঁতৰ পৰা তাৰপিছত এনেকৈ এণ্ট্ৰেঞ্চ দিলোঁ তাৰপিছত তেনেকৈ ছিট পাইছোঁ মই তাৰপিছত আৰু গুৱাহাটী মই কেতিয়াও গৈ পোৱা নাই তাৰপিছত এজনী মোৰ ফ্ৰেণ্ড আছিল তাইৰ লগতে গৈছোঁ মই এডমিশ্যন ল'বলৈ আৰু মই চিয়ৰো নাছিলোঁ সেইদিনা এডমিশ্যন পাম নে নাপাম তাৰপিছত গ'লোঁ তাৰপিছত তেনেকৈ এডমিশ্যন কৰিলোঁ তাত তাৰপিছত
আৰু মানে কাকো চিনিও নাপাওঁ ন তেতিয়া তাৰপিছত লাগিছিলে ভয় এতিয়াতো মানে এডজাষ্ট হৈ গৈছোঁ আৰু চবৰ লগত আৰু মানে ক'ৰবাত এতিয়া গ'লে মানে পটককৈ সিহঁতৰ লগত এডজাষ্ট হ'বলৈ শিকিবই লাগিব সেইকাৰণে সেইটো মানে গুৱাহাটীৰ শৈক্ষিক পৰিৱেশ আৰু কঁঠালগুৰিৰ শৈক্ষিক পৰিৱেশ কি ক'বা বহুতখিনি ডিফাৰেঞ্চ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মানে তাৰ ষ্টুডেণ্টবিলাক মানে ইয়াতকৈ মানে বহুত ওপৰত হয় আমি এতিয়া যোনবিলাক মানে অলপ জানো সিহঁতি মানে আমাতকৈ বহুত তাত গ'লে এনেকুৱা ফিল হয় যে মই চবতকৈ গাধা ময়ে নিচিনা মোৰ তেনেকুৱা ফিল হয় বহুত স্মাৰ্ট ষ্টুডেণ্টবোৰ আমাৰ যিহেতু কঁঠালগুৰিত যথেষ্ট কণ উঠি অহা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক কিদৰে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাবা মানে কোনো মানে এনেকুৱা ভাবিব নালাগে যে মানে নোৱাৰিম তেনেকুৱা বুলি মানে চবে পাৰিম বুলিয়ে ভাবিব লাগে আৰু আজিকালি ইমান সুবিধা দিছে ন স্কলাৰশ্বিপ টেষ্টবিলাক আছে সিহঁতি স্কলাৰশ্বিপৰ কাৰণেও এপ্লাই কৰিব পাৰে এতিয়া বাহিৰত পঢ়িব যাওঁ বুলি ক'লেও মানে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব লাগে সেইবিলাক মানে তেনেকৈ আগবাঢ়িব পাৰে আৰু সেইবিলাক ক্ষেত্ৰত নিশ্চয় ধন্যবাদ আৰু ভৱিষ্যতৰ সপোন ভৱিষ্যতৰ অকণমান সপোনটো যদি আমাৰ দৰ্শকসকলক জনায় বা উঠি অহা যিসকল কণ আছে তোমাৰ ভৱিষ্যতৰ কথা শুনিও আগবাঢ়ি যাব পাৰে নহয় জানো মানে ফাৰ্ষ্ট মই যেতিয়া ভাবিছিলোঁ মানে মেট্ৰিক দি পেলাই মই মানে APSC এক্সাম দিম বুলি ভাবিছিলোঁ তাৰপিছত মানে গ'লটো পটককৈ চেঞ্জ হৈ গ'ল তাৰপিছত ভাবিছোঁ আৰু মাষ্টাৰ ডিগ্ৰী কৰিম তাৰপিছত এনেকুৱা নেট চেট ক্লিয়াৰ কৰি পেলাই মানে PhD মানে যদি চিট পাওঁ আৰু কৰিম বুলি ভাবিছোঁ পিছত কি হয় এতিয়ালৈকে গম নাপাওঁ আৰু নিশ্চয় ধন্যবাদ থাকিল আচলতে এই সময়কণ আমাক দিয়াৰ কাৰণে আমি পুনৰ লগ পাম ঠিক আছে আমি এইবাৰ যাব বিচাৰিছোঁ উদযাপন সমিতিৰ সভাপতি সম্পাদক ডাঙৰীয়া আছে আমি উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ ইয়াৰ পাছতে আমাৰ আৰু বহু কবি গায়িকা আৰু সংগীত শিল্পীও আছে তেখেতলোকৰ লগতো আমি কথা পাতিম এবাৰ আমি উদযাপন সমিতিৰ সভাপতি মহোদয় আছে এই শুভ ক্ষণত কি ক'ব ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তৰ কঁঠালগুৰি আটাইকেইটা যুৱ সংঘৰ সহযোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা ভোগালীৰ এনিশা অনুষ্ঠানত উপস্থিত থকা সকলো বিহুপ্ৰেমী ৰাইজলৈ উদযাপন সমিতি তৰফৰ পৰা আন্তৰিক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকে ইমান শীতকো নেওচি যেনেধৰণে আজিৰ ভোগালী এনিশা অনুষ্ঠানত উপস্থিত আছে সঁচাকৈ আমি ধন্য মানিছোঁ আশা কৰিছোঁ ইয়াৰ ঠিক বাৰ্তালাপ অনুষ্ঠানৰ ঠিক পাছতেই কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হ'ব আমি উদযাপন সমিতিৰ ফালৰ পৰা আশা কৰিছোঁ যে এই সাংস্কৃতিক অনুষ্ঠানত আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে থাকি আমাক কৃতাৰ্থ কৰিব বুলি আশা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ থাকিল আপোনালোকৰ অশেষ প্ৰচেষ্টাৰ ফলতে আজি এটা মই সুন্দৰ অনুষ্ঠান ভোগালীৰ নিশা উপভোগ কৰিবলৈ সক্ষম হৈছোঁ যি কি নহওক আমি আমাৰ মাজত আন এগৰাকী কবি বিশেষ পৰিচিত এটি নাম মণ্টু মৰাণ অকণমান আগলৈ আহি দিয়ক খুব ধুনীয়াকৈ এযোৰ খুব ধুনীয়া সাজ পৰিধান কৰি আছে আৰু আমি মণ্টুদাক আমি য'তেই লগ পাওঁ ত'তেই দেখোঁ খুব ধুনীয়া এটা স্মাইল দিয়ে আৰু স্মাইলতে মোহিত হয় বহুতো নকওঁ এতিয়া যি কি নহওক আমি আপোনাৰ বহুতো গ্ৰন্থ ইতিমধ্যে ওলাইছে প্ৰকাশ পাইছে তাৰ মাজতে গ্ৰন্থৰ কথা নুসুধি এই মুহূৰ্তত এটি কবিতা আমি আপোনাৰ পৰা শুনিম তাৰ প্ৰাক্ষণতে খবৰ খাতি কেনেকুৱা আপোনাৰ ভালেই আচলতে কবিতাৰ মাজে আজি অনুষ্ঠানটোৰ অকণমান সৌন্দৰ্য বঢ়াই দিব বুলি মই আশা ৰাখিছোঁ সকলোলৈ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিদ্ৰোহৰ বিপৰীতে নামৰ কবিতা পুথিখনত সন্নিৱিষ্ট কবিতা এটা পাঠ কৰি দিবলৈ বিচাৰিছোঁ কবিতাৰ শিৰোনাম বিদ্ৰোহৰ বিপৰীতে দেশক ভাল পাওঁ সেয়ে প্ৰতিবাদ কৰোঁ সংগঠন খোলোঁ বন্ধ দিওঁ দেশক ভাল পাওঁ সেয়ে হাতত তুলি লওঁ অস্ত্ৰ কৰোঁ বিদ্ৰোহ ভঙা পতা কৰোঁ চৰকাৰ দেশ কাৰ এমুঠিমান মানুহৰ ভোকাতুৰৰ গণতন্ত্ৰৰ
কৃষকৰ দেশ কাৰ জলফাই ৰঙী পোচাকৰ এটা সময় আছিল আমিও খেলিছিলোঁ ধূলিত বালিত হাবিয়ে বননিয়ে মুকলি মনেৰে লৰালিতে মূৰত সুমুৱাই দিয়া হৈছিল বিদ্ৰোহ বুকুত থাপি দিয়া হৈছিল প্ৰতাৰণা সংঘৰ্ষ বাধ্য কৰা হৈছিল হাতত তুলি ল'বলৈ কিতাপৰ সলনি বন্দুক কলমৰ সলনি বিস্ফোৰক শানিত অস্ত্ৰ জুইত পৰি গঢ়িলে পিটিলে লোহা লোহা হৈ নাথাকে সপোন হেৰালে সপোন ভাঙিলে জীয়াই থকাৰ হেঁপাহ নাথাকে দেশ বুলিলেই বুজি পোৱা হ'লো এখন পতাকা বিদ্ৰোহ বুলিলেও এখন পতাকা স্বাধীনতা বুলিলেও এখন পতাকা ৰংবোৰ একোটা ধাৰণা পতাকা তেজ বৰণৰ ইতিহাস দেশৰ ইতিহাস দেশৰ মানুহ প্ৰাপ্য অধিকাৰ কাঢ়ি আনিবলৈও অসমৰ্থ প্ৰতিবাদ কৰাৰো অধিকাৰ কাঢ়ি লোৱা হৈছে মাটি পানী ভেটি বিদ্ৰোহৰ বিপৰীতে কবিতা লিখোঁ দেশ প্ৰেমৰ বিদ্ৰোহৰ বিপৰীতে কবিতা লিখোঁ দেশক ভাল পাওঁ সেয়ে মৰি মৰি যি থাকোঁ বাৰে বাৰে মৰিশালিৰ পৰা হাৰ পাই উঠোঁ মাত মাতো গান গাওঁ কবিতা লিখোঁ ধন্যবাদ ধন্যবাদ এই শুভ ক্ষণত এটি খুব ধুনীয়া কবিতা আমাক আবৃত্তি কৰি শুনোৱালে যি কি নহওক আমি আমাৰ মাজত উপস্থিত আছে নিপিল মৰাণ ডাঙৰীয়া এগৰাকী চিত্ৰশিল্পী আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ এই শুভ ক্ষণত আচলতে কি ক'ব বিচাৰিব ধন্যবাদ প্ৰথমে মই আজিৰ এই মাঘ বিহুৰ এই পৰিৱেশৰ উদ্যোক্তা মণ্ডলীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত সমবেত হোৱা সমূহ শিল্পী সাহিত্যিক কৃষক বনোৱা সকলোকে মই প্ৰথমেই ভোগালীৰ ওলগ জনাইছোঁ ধন্যবাদ জনাইছোঁ বৰডুমচা লাইভৰ জাহনুচিয়ামক ধন্যবাদ জনাইছোঁ দাঁতিকাষৰীয়া সকলো দল সংগঠনক আচলতে খুব কম সময়ৰ বাবে মই আহিছোঁ মোৰ কাৰ্যসূচী চলি আছে আপোনাৰ প্ৰতিচ্ছবি চিত্ৰাংকন চলি আছে ৰহবাৰী মেলাত নিমন্ত্ৰণ ৰক্ষা কৰিহে মই কিছু মুহূৰ্তৰ বাবেহে আহিছোঁ তো মই আজি আপোনালোকক কবিতা নুশুনাম মই আচলতে ছবি অঁকা মানুহ কবিতা শুনাম দুষাৰী শুনাম ইয়াত দেখিছোঁ মই ইয়ালৈ অহাৰ লগে লগে অতি সুন্দৰ এটা পৰিৱেশ অতীত বৰ্তমানৰ সমাহাৰে আশাৰ হেঁপাহেৰে অঁকা এখন জোনাকৰ ৰামধেনু মই ইমান ধুনীয়া এখন ছবি দেখিছোঁ ইয়ালৈ আহি বহুৰঙী এখন ছবি অনাগত ভৱিষ্যত প্ৰজন্মৰ বাবে কণ কণ মইনাসকলৰ বাবে তেওঁলোকৰ বাবে সুখৰ এখন সাগৰ আমাৰ জ্যেষ্ঠসকলৰ বাবে আনন্দৰ আজি এই ভোগালীৰ মেলাই সমগ্ৰ ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছে এটি সুন্দৰ বাৰ্তা নৱপ্ৰজন্মৰ বাবে কঢ়িয়াই আনিছে এটি সুন্দৰ বাৰ্তা নবীন প্ৰবীণ লেখক লেখিকা কৃষক বনোৱা শিল্পী সাহিত্যিক সকলোকে এনেদৰে আজি বুঢ়ীদিহিঙৰ এই কঁঠালগুৰি অঞ্চলৰ এইখন ফিল্ডত যে আজি ভোগালীৰ মেলাত আহিবলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ অতি সুখ অনুভৱ কৰিছোঁ খুবেই ভাল লাগিছে আকৌ আপোনালোকক এনেদৰেই লগ পাম সুখৰ বাবে আমি জীয়াই আছোঁ খুব সুখ অনুভৱ কৰিছোঁ মানুহ সুখত জীয়াই থাকে মই আজি নতুন কবিতা নুশুনাওঁ পুৰণি খুব চুটি এটি কবিতা মই ৰচনা কৰা আপোনালোকক শুনাই দিছোঁ সুখ মানুহৰ তিনি সময়ত মানৱ জীৱনত কৰ্তব্যৰ সাফল্যত দৈহিক কামনা বাসনাত আৰু সন্তানৰ কৃতিত্বত কবিতাটি ইমানেই যদি বুজি পাইছে আপোনালোকে নিশ্চয় গভীৰভাৱে হৃদয়ংগন কৰি ল'ব তাতে বিচাৰি পাব মই বৰ বিশেষ দীঘলীয়াকৈ কৈ সময়বিলাক নলওঁ আৰু মোৰ হাততো সময় কম আছে গতিকে মই ইয়াৰ পৰাই মই আপোনালোকক সকলোকে জনাইছোঁ মই বিদায় মাগিছোঁ মই ইয়াৰ পৰা গুচি যাম এতিয়া মোৰ কাৰ্যসূচী চলি আছে ছাত্ৰ ছাত্ৰীসকলক অকলে এৰি থৈ আহিছোঁ নিমন্ত্ৰণ ৰক্ষা কৰিহে গতিকে মই আয়োজক মণ্ডলীক উদ্যোক্তা মণ্ডলীক তথা সকলো দাঁতিকাষৰীয়া দল সংগঠন এই অঞ্চলৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলক সকলোকে মই মোৰ তৰফৰ পৰা মই ক্ষমা ভিক্ষা মাগিছোঁ যাতে মোক একো দায় দোষ নধৰে এই ঠাইৰ পৰা মই গুচি যাব লাগিব ধন্যবাদ জানো ধন্যবাদ থাকিল আৰু এই শুভ ক্ষণত আপোনাৰ শুভ বাৰ্তা যি কি নহওক আমি বহুত বাৰ্তালাপ কৰিলোঁ এবাৰ গীতৰ মাজেৰে যাব বিচাৰিছোঁ আমাৰ মাজতে বহি আছে
শ্যামন্তী চেতিয়া বাইদেউ আমি এটা বিহু গীত শুনিব বিচাৰিছোঁ তেখেতৰ মুখেৰে খুব ধুনীয়া বিহু গীত গায় বাইদেউ অকণমান আগলৈ আহি দিম আমি মাজলৈ যাওঁ যিহেতু পাছত আছে বাইদেউক আমি অকণমান আগলৈ লৈ আহক বাইদেউ নমস্কাৰ আচলতে এই শুভক্ষণত বহুতো বাৰ্তালাপ কৰিছোঁ আমি গীতৰ মাজেৰে যাব বিচাৰিছোঁ এটি বিহু গীত আপোনাৰ পৰা শুনিবলৈ পালে ভাল লাগিব ধন্যবাদ বিশেষ মই তেনেকৈ কোনো বিহুগীত গোৱা গায়ক বা নহয় তেনেকৈ তথাপিতো আপোনালোকৰ অনুৰোধ মৰ্মে আৰু এনেই যোজনা এটি গাই দিছোঁ হে ভূঞে পাৰে ঘনে কৈ হাবিখন ঘনে কৈ হাবিখন তাতে মৌৱে চৰাই কান্দে তোকেনে পাম বুলি দেহ ৰে ভিতৰ দেহ ৰে ভিতৰ ঢেকি ধান বনা দিবানে ৰাতি হোং মজিয়া চেনাইতি যামে তোৰে ঘৰলে যামে তোৰে ঘৰলে পাৰে পাই থাকিবি লাহেকৈ উঠিবি মৰমী ফু মাৰি জ্বলাবি ফু মাৰি জ্বলাবি ভয় ফলিয়া তোহৰে ধন্যবাদ ইমান ধুনীয়াকৈ আমাক গীত শুনালে যিকি নহওক আমি এইফালে খুব ধুনীয়াকৈ খুৰীসকল বহি আছে আমি এইফালে আহিব বিচাৰিছোঁ খুৰী নমস্কাৰ ইমান ধুনীয়াকৈ আমন জিমনকৈ বহি থাকিলে নহ'ব কিন্তু দেই অকণমান উঠি দিয়ক উঠি দিলে ভাল লাগিব আমি বহুত কথা শুনিলোঁ মানে বিহু গীতো শুনিলোঁ এটা আধুনিক সংগীত শুনিব বিচাৰিছোঁ আপোনাৰ পৰা প্ৰথমে আপোনাৰ নামটো ক্ষীৰদা বৰুৱা ক্ষীৰদা বৰুৱা ঠিক আছে আমি গীতৰ মাজেৰে যাব বিচাৰিছোঁ আচলতে মই গায়িকা নহয় হাউচৱাইফহে কিন্তু পাকঘৰত ৰান্ধনীশালত গুণগুণাই ভাল পাওঁ গানবিলাক সেয়েহে অকণমান গাবলৈ প্ৰয়াস কৰিছোঁ ভুল যদি হয় ক্ষমা কৰিব মঞ্জুস্না বাইদেউৰে গোৱা এটি গীত গাবলৈ আগবাঢ়িছোঁ ভুল যদি হয় ক্ষমা কৰিব কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি পশ্চিম আকাশখনি ৰতুৱালে ঢকা আজি পশ্চিম আকাশখনি ৰতুৱালে ঢকা আজি তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি তাৰ মাজে আহে মোৰ সোণৰ সপোন ভাহি ভাহি কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ মালতী পাহি ভুল যদি হৈছে ক্ষমা কৰিব গোৱাৰ মানে বেছি অভ্যাস নাই ইমান ধুনীয়াকৈ ক্ষীৰদা বৰুৱা বাইদেৱে আমাক গীত শুনালে আধুনিক গীত আমাৰ অনুৰোধ ৰক্ষা কৰি যি গীতটো যে শুনালে ইয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অকণমান এইফালে আহিব বিচাৰোঁ আমাৰ উঠি অহা নৱপ্ৰজন্ম আমাৰ এইফালে আছে খুব ধুনীয়া ধুনীয়া আমাৰ যুৱতীসকলো সোমাই আছে আমি অকণমান কেমেৰা পাৰ্চনসকলক আহিবলৈ অনুৰোধ জনাইছোঁ বাইদেউ নমস্কাৰ প্ৰথমে দেখুৱাই লৈছোঁ চাওকচোন ইমানসকল যুৱতী আছে কিন্তু একদম মনে মনে আছে দেখিছেনে কি ক'ব আজি এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ আয়োজক সমিতিয়ে আয়োজন কৰিছে পোনপ্ৰথমে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ সকলো বৰডুমচা পেঙেৰি কঁঠালগুৰি বাৰ্ষিক দিয়াৰ বাবে মই সকলোকে পুনৰবাৰ আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিছে
যেনেকৈ আমি ইংৰাজী নৱবৰ্ষটো সকলোৱে ধুমধামকৈ পাতিছে, ঠিক তেনেকৈ আমাৰ মাঘৰ বিহুৰটো সকলোৱে ইমান ধুনীয়াকৈ পাতিছে, খুবেই ভাল লাগিছে। দেখিছেনে ইমান ধুনীয়া আছে, তাই হয়তো গানো খুব ধুনীয়া গায় চাগে। গান চান গায় নি? গান নেগাওঁ তেনে। কবিতা? কবিতা নিশ্চয় আমি কবিতা এটাকে শুনি চাওঁ বাইদেউৰ পৰা। কবিতাও তেনেকৈ মনত নাই, হ'লেও চেষ্টা কৰিম। নিশ্চয়। সুখ সুখ বুলি মানুহ বলিয়া নাপায় সুখৰ মুখ, সুখ বিচাৰোঁতে পায় দুখৰ উপৰিও দুখ। ধন্যবাদ। যি কি নহওক এটি খুব ধুনীয়া কবিতাৰ কলি আমাক শুনালে। সুখ সুখ বুলি মানুহ বলিয়া নাপায় সুখৰ মুখ, সুখ বিচাৰোঁতে পায় মানুহে দুখৰ উপৰিও দুখ। বা যি কি নহওক ভাল লাগিল। ইয়াৰ মাজতে আমি পুনৰ এটি বিহুগীত শুনিব বিচাৰিছোঁ। বিশ্বনাথ গোহাঁই ডাঙৰীয়া, আমি আপোনাক অকণমান মাজলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বিশ্বনাথ দা নমস্কাৰ। অলপ আগলৈ যাওঁ আহক। কেনেকুৱা, ভালে আছে? ভালে আছোঁ। আপুনি খুব ধুনীয়া বিহুগীত গায় বুলি মই শুনিছোঁ, আচলতে সেইকাৰণে আপোনাক বিচাৰিছোঁ আজি। এটি বিহুগীত আমাক এই ক্ষণত লাগে। আগত গাইছিলোঁ যেনিবা, এতিয়া ইমানটো গোৱা নহয়, কেতিয়াবা গাওঁ। তথাপিও আজি হ'ল উৰুকা কালি বিহু ভুৰুকা অ আইতা গামোচা কাটিবৰ হ'ল পুৱাতে উঠি লৈ গৰু গা ধুৱাম গৈ অ আইতা তুমি দিয়া গামোচা লৈ। নমস্কাৰ, ধন্যবাদ। ধন্যবাদ থাকিল। আমি এইবাৰ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সম্পাদক মহোদয় আমাৰ মাজত আছে। তেখেতৰ পৰা অকণমান শুভেচ্ছামূলক বাৰ্তা আমি শুনিব বিচাৰিম। কি ক'ব আজি এই অনুষ্ঠানটোৰ সম্পৰ্কত? পোনপ্ৰথমে সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহুৰ ভোগৰ উৎসৱত আপোনালোকে খেতি বাতি সামৰি পেলাই আজি কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ত ভোগালী এনিশা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি কাৰ্যসূচী অনুষ্ঠিত কৰিছে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক, বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিক ধন্যবাদ আৰু শলাগ যাচিছোঁ। যিহেতু আমাৰ এই পিছপৰা অঞ্চলসমূহৰ যি সুপ্ত প্ৰতিভা, ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা বিকশিত কৰিবৰ কাৰণে যিখন মঞ্চ দিছে, এই মঞ্চখনৰ কাৰণে তেখেতলোকক দিয়াৰ যি প্ৰয়াস কৰিছে, তেখেতলোকক পুনৰবাৰ ধন্যবাদ জনাই মোৰ সমূহ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল। আমাৰ মাজত উপস্থিত আছে অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী নাহৰমণি গোহাঁই, আৰু নাহৰমণি গোহাঁই ওচৰলৈ মই যাব বিচাৰিছোঁ। অলপ আহি দিলে ভাল লাগিব, যিহেতু ভোগালীৰ বতৰ, হিম যেন চেতা বতৰ, তাৰ মাজতো আমাৰ ৰাইজ ওলাই আহিছে আজি। কি ক'ব? সকলোকে নমস্কাৰ জনাইছোঁ। ছাত্ৰমুক্তি সংগ্ৰাম সমিতি, বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি উদ্যোগত ইমান ধুনীয়া এটা ভোগালী এনিশা অনুষ্ঠান আয়োজন কৰিছে। বহুত বহুত ধন্যবাদ আমাক ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে, আৰু আপোনাকো বহুত বহুত ধন্যবাদ। যিহেতু মাঘৰ বিহুৰ বতৰ, সেয়েহে এটি অকণমান গুণগুণাব লৈছোঁ। সকলো একেলগে সহযোগ কৰিবনে? ঠিক আছে। মাঘৰ বিহু আহিল মইনা মইনা, মাঘৰ বিহু আহিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা, ৰঙে ৰখে ভৰি এই মাঘৰ বিহু
দুমাহী দিনাখন গৰু গা ধুৱালো ঐ মাটি হালধিয়াই ঘঁহি মাটি হালধিয়াই ঘঁহি বিহুলৈ ওলালো আমি সকলো আহিলে ঐ মূৰতে বিহুৱান মাৰি স্বৰ্গ দেউলালে এবাৰ চৰাই মুখলে ঐ দুলিয়াই পাতিলে দুলা কান্ধ জিলিকিলে নৰা জাঙে ভাই গাতে গুমে চেঙৰ চোলা
এইবাৰ আপোনালোকৰ মাজত এটি ধেমালি কৰিব ওলাইছোঁ এই কেলেনো ফুলিলে ৰূপহী মদালো কেলেনো পেলালে কলি এই কেলেনো ফুলিলে ৰূপহী মদালো কেলেনো পেলালে কলি এইজনী নাচনী একেলৈ লাগিছে নিয় পোহা হিয়ালে টানি ৰখিব ৰৈ ৰৈ ধেমালি কৰোঁ ৰখিব ৰৈ ৰৈ ধেমালি কৰোঁ এই আকৌ ৰখিব ৰৈ ৰৈ ধেমালি কৰোঁ ৰখিব ৰৈ ৰৈ পৰণি কৰোঁ ৰখিব ৰৈ ৰৈ ধেমালি কৰোঁ এই টেকেলি পৰিলে নাদত সমনীয়া টেকেলি পৰিলে নাদত এই টেকেলি পৰিলে নাদত সমনীয়া টেকেলি পৰিলে নাদত এই মাকে জীয়েকে এই বিহু চাই আহোঁতে কি বাৰু এই মাকে জীয়েকে বিহু চাই আহোঁতে দুয়োজনী পৰিলে ঢালত ৰখিব ৰৈ ৰৈ ধেমালি কৰা ৰখিব ৰৈ ৰৈ ধেমালি কৰা আকৌ ৰখিব ৰৈ ৰৈ ধেমালি কৰা ৰখিব ৰৈ ৰৈ ধেমালি কৰা আকৌ ৰখিব ৰৈ ৰৈ ধেমালি কৰা ৰখিব ৰৈ ৰৈ ধেমালি কৰা বুজিবা মাজনী দেহে বুজিবা মাজনী গাভৰু দেহাৰ আচলতে দেৱতাৰ নাম 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 মাজনী গাভৰু দেহাৰ আমন্ত্ৰিত অন্যতম কণ্ঠশিল্পী নাহৰমণি গোহাঁই খুব ধুনীয়াকৈ আমাক গীতৰ ৰস দিলে আমি নাহৰমণি গোহাঁইৰ কাৰণে এটা বিশাল হাত চাপৰি লাগে একদম জোচ কম দেখিছোঁ কিন্তু মই আৰু এবাৰ লাভ ইউ টু ঠিক আছে ধন্যবাদ থাকিল আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰ লগ পাম ধন্যবাদ পুনৰ লগ পাম আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাম টেকেৰী গাঁৱৰ উদীয়মান কণ্ঠশিল্পী নৱনীল বৰা আৰু নৱনীল বৰা অকণমান আগলৈ লৈ আহিছোঁ আমি এয়া হৈছে নৱনীল বৰা আৰু সকলোৱে চিনাকি এখন মুখ আচলতে তেওঁ যথেষ্ট কষ্ট কৰিছে আৰু তেওঁৰ লগতে উঠি অহা যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোককো তেওঁ ওলাই অহাৰ ক্ষেত্ৰত খুব মানে এটা প্ৰেৰণা দি আহিছে আমি তেখেতৰ গীত শুনিম কিন্তু প্ৰথমে শুনিব বিচাৰিছোঁ যিহেতু ভোগালী হয় চেঁচা বতৰতো ইমান ধুনীয়াকৈ লোকে লোকাৰীৰ্ণ হৈ পৰিছে চৌপাশ কি ক'বা ভাল লাগিছে বিশেষকৈ আয়োজক সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক মই আজি আপোনালোকক বা আমাক এখন মঞ্চ দিয়াৰ আপোনালোকক হয়তো উপভোগ কৰিবলৈ এখন ধুনীয়া মঞ্চ দিছে তেখেতলোকৰ কাৰণে আপোনালোকে যদি জোৰদাৰ চিঞৰ আৰু এটা হাত তালি দিব পাৰে তেন্তে মই বহুত সন্তুষ্ট হ'ম ইমানে নে আৰু অকণমান জোৰ কৰি হ'লে ভাল লাগিব কিন্তু দেই আৰু অকণমান জোৰ কৰি হয় লগতে বৰডুমচা লাইভৰকো বহুত ধন্যবাদ দিছোঁ আমাৰ আজি অনুষ্ঠানটি তেখেতলোকৰ লাইভত প্ৰদৰ্শন কৰিবৰ কাৰণে এই শীতল কপুৱা ৰাতিটো তেখেতলোকে যে এনেদৰে আমাৰ মাজত উপস্থিত আছে সেই গতিকে বৰডুমচা লাইভৰ কাৰণে এটা জোৰদাৰ হাত তালি হ'ব লাগে তাৰপিছতহে গান হ'বনে নিশ্চয় ধন্যবাদ আমি গীতেৰে আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ মই বিহু বতৰ যদি বিহুৰ পৰা আৰম্ভ কৰোঁ লয়হঁত আছেনে আছো ন মৰাণ বিহু প্ৰথমতে হাত তালি বাজিব দেই মিউজিচিয়ানসকলে নবজায় কিন্তু আপোনালোকে হাত তালি বজাব আইতাহঁতে বজাব আৰু গাভৰুবোৰে নাচিব ধুনীয়াকৈ চিক চাক
এৰি গ'ল ঐ ভালে হ'ল মোৰে ঐ বালি মুখে দিবলৈ একেলগে হাত তালি হাত তালি বজাব দেই নয়ে এদি ভালে হলৈ মোৰে ভালে হলৈ মোৰে বালিটো খেলিবলৈ পা বঢ়িয়া এনেদৰে সকলোৱে একেলগে বজাব এতিয়া মিউজিচিয়ানো বজাব নচা নাচিব বজাব হয়নে অঁ একেলগে একেলগে আপোনালোকে বহুবোৰে ৰৈ থকা জনপ্ৰিয় কণ্ঠশিল্পী তথা মৰাণ গীতৰ শিল্পী বুলি ক'লেও বহুতে চিনি পায় আজিকালি মৰাণৰ গীত গোৱাৰ লগে লগে আমাৰ কল্পনা মৰাণ বাইদেউৰ নামটো আগতে আহি পৰে কল্পনা বাইদেউ আচলতে অলপমান বৰফ দি অলপ মানে গোটা মাৰি আছে নেকি বাৰু তেনেকুৱা লাগিছে ন আচলতে ঠাণ্ডা লাগিছে ঠাণ্ডা লাগিছে চাগে মোৰো ঠাণ্ডা লাগিছে গম পাইছেনে অকণমান ভইচটো বহি গৈছে যি কি নহওক আমি কল্পনা বাৰ গীতত হিম যেন চেঁচা বৰফক নেওচি আমি গলি যাম হ'বনে নিশ্চয় আৰম্ভ কৰক মাঘৰে বিহু আহিল আহিল মাঘৰে বিহু আহিল মেজিৰ জুয়ো জ্বলিল জ্বলিল মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিলে মইনা ৰঙে ৰখে ভৰি অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিলে মইনা ৰঙে ৰখে ভৰি মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল সকলো একেলগে দেই মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰি
ইতিমধ্যে আপোনালোকে শুনিলে অংকমণি ফুকনৰ খুব ধুনীয়া গীতৰ শৰাই আৰু অংকমণিৰ কাৰণে এটা বিশাল হাত চাপৰি লাগে ধন্যবাদ এবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমন্ত্ৰিত অন্যতম কণ্ঠশিল্পী অৰ্পিতা নেওগ আৰু
ধন্যবাদ থাকিল ইমান ধুনীয়াকৈ আমাৰ মাজত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে আমাক গীতৰ ৰস বিলালে আচলতে হিম যেন চেঁচা পৰিৱেশৰ মাজতো ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰি যি আমাক বিনোদন যোগাল যি মাদকতা দিলে আমি নথৈ সুখী হৈছোঁ আহি আমি বৰডুমচা লাইফৰ যি বাৰ্তালাপ অনুষ্ঠান ভোগালীৰ নিশা সামৰণি মৰাৰ প্ৰাক্ষণত উপস্থিত হৈছেহি তাৰ প্ৰাক্ষণতেই উদযাপন সমিতিৰ অন্যতম বিশেষ উদ্যোগ লৈ থকা ব্যক্তি ডিমন আছে আমাৰ আমি ডিমনক অকণমান কাষলৈ মাতিছোঁ বিশেষকৈ মই আমাৰ কণ্ঠশিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু লগতে কঁঠালগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মিউজিচিয়ান বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বৰডুমচা লাইভৰ জানুদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ বন্ধু যিসকলে মোৰ এই প্ৰগ্ৰামটি সফলতা কৰিবৰ কাৰণে বহুত সহায় সহযোগিতা আগবঢ়ালে আৰু কঁঠালগুৰিবাসী ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে ইয়াকে মই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু আমাৰ প্ৰিয় সংগঠনৰ কিছু নেতৃত্ব আমাৰ মাঘেৰিটাৰ পৰা আহিছে নিপন গগৈ ডুমডুমাৰ সভাপতি মানৱ মৰাণ আৰু আমাৰ গাঁৱৰ কিছু মোৰ বন্ধু মিঠু গোহাঁই ৰিদীপ গোহাঁই দিগন্ত নেওগ সুৰেণ নেওগ ৰিপু মৰাণ অম্লানজিৎ হাজৰিকা দীপজ্যোতি গোহাঁই নয়ন গোহাঁইকে আদি কৰি আৰু মোৰ সকলো বন্ধু বান্ধৱীসকলে মোক যি সহায় সহযোগিতা আগবঢ়ালে তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে আৰু মই এই তৰফৰ পৰা এটাই ক'ব বিচাৰিছোঁ যে আমি গাঁওখনত সকলো উঠি অহা যুৱক যুৱতীয়ে যদি একেখন নাৱেৰে যদি আমি আগবাঢ়ি যাওঁ তেন্তে আমি আমাৰ গাঁওখন উজ্বলাই তুলিবৰ বাবে সক্ষম হ'ম আৰু আমি গাঁওখনত অকল পঢ়াটোক লৈ আমি আগবাঢ়িব নালাগে আমি গাঁওখনত কিছুমান খেলৰ অনুসৰি আমি আগবাঢ়িব লাগে খেলসমূহ আমি চকু দিব লাগে বা আমাৰ জাতীয় বিহুসমূহ আমি ধৰি ৰাখিব লাগিব যিহেতু আমি কিছুমান যিহেতু বাহিৰত আমি পঢ়িবলৈ যাওঁ আমি আমাৰ গাঁওখনৰ কথা পাহৰি যাওঁ কিন্তু শেষত আমি গাঁওখনলৈ আমি ঘূৰি আহিবলগীয়া হয় সেইকাৰণে আমি গাঁৱৰ ৰাইজৰ লগত আমি মিলা প্ৰীতিকৈ থাকিবৰ কাৰণে আমি সকলোৱে ট্ৰাই কৰিব লাগে আৰু যিমান পাৰোঁ মই মোৰ ফালৰ পৰা 100% দিলোঁ যাতে প্ৰগ্ৰামটো সফল হওক বুলি আৰু অনাগত দিনত মই বহুতখিনি প্ৰগ্ৰাম ল'ম সেইকাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব কঁঠালগুৰিবাসী ৰাইজৰ লগতে বৰডুমচা লাইভ আৰু আমাৰ কণ্ঠশিল্পীসকলৰ তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ জয় অসম আচলতে দীপনে কেমেৰাৰ আগত থাকি ইমান ভাল নাপায় পাছত থাকিয়ে ভাল পায় আমি বাৰম্বাৰ তেখেতক কেমেৰাৰ আগত আনিব বিচাৰিছোঁ অৱশেষত আমাৰ কথা মান্তি হৈ এই দুআষাৰ ইমান ধুনীয়াকৈ বক্তব্য আগবঢ়ালে আমিও চিৰকৃতজ্ঞ যি কি নহওক মাঘৰ বিহুৰ মেজিৰ জুইত সকলোৰে দুখবোৰ যাহ যাওক আৰু এটা সুন্দৰ আনন্দময় জীৱন সকলোৰে মাজত বিয়পি পৰক তাৰে আশা কৰি আজি বৰডুমচা লাইফৰ যি ভোগালীৰ নিশা কঁঠালগুৰি গাঁৱত অনুষ্ঠিত কৰিছিল ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে ইয়াৰ বাবে মৰীক্ষণ কৰিব বুলি আশা ৰাখি আজিৰ এই অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ